মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ক্লাস 7 হিন্দী কিতাপখনৰ চেপ্টাৰ 1 ননহা মুন্না ৰাহি হু এই পাঠটোৰ অনুশীলনীত থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰি দিবা আৰু লগতে তোমালোকে এই ভিডিঅটো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো তোমালোকে লিখিব নালাগে। ননহা মুন্না ৰাহি হু এইটো এটা দেশপ্ৰেমমূলক গীত। তোমালোকক এই গীতটো গাবলৈ কৈছে। তোমালোকৰ বিদ্যালয়ৰ ছাৰসকলে তোমালোকক এই গীতটো গাবলৈ শিকাই দিব। এতিয়া 2 নম্বৰত থকা প্ৰশ্নটো হ'ল इस गीत को तुम किस माहौल में गुनगुना सकते हो बताओ। ইয়াৰ অৰ্থটো হ'ল এই গীতটো তোমালোকে কেনেকুৱা পৰিবেশত গাব পাৰা বা কোনবোৰ অনুষ্ঠানত গাব পাৰা কোৱা। এতিয়া ইয়াতে মই উত্তৰটো লিখি দিছো। 2 নম্বৰ उत्तर इस गीत को हम स्वतंत्रता दिवस, गणतंत्र दिवस, गांधी जयंती आदि जैसे राष्ट्रीय समारोह में गुनगुना सकते हैं। এইবাৰ 3 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল कविता में उल्लिखित देश का सिपाही कौन है। ইয়াৰ অৰ্থটো হ'ল কবিতাটোত উল্লেখ কৰা মতে দেশৰ সিপাহী কোন বা দেশৰ সৈনিক কোন। এতিয়া উত্তৰটো হ'ল 3 নম্বৰ ক उत्तर कविता में उल्लिखित देश का सिपाही नन्हे मुन्ने बच्चे है। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো হ'ল अपना देश भारत कैसे किसी से कम नहीं है। अर्थात आमार देश भारतवर्ष केनेকৈ अन्य देशतকৈ कम নহয়। এতিয়া उत्तरটো হ'ব ख नंबर उत्तर हमारे देश भारत किसी से कम नहीं है क्योंकि हमारे देश विभिन्न उद्योग और मशीनों से भरा हुआ है। कृषि और तकनीकी क्षेत्रों में भी हमारे देश ने सफलता प्राप्त की। ইয়াৰ পিছত 3 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল देश को बनाऊंगा मशीनों का नगर। अपने देश को मशीनों का नगर बनाने का संकल्प क्यों लिया गया है। ইয়াৰ অৰ্থটো হ'ল দেশখনক যন্ত্ৰপাতিৰ নগৰ বনাম। নিজৰ দেশখনক যন্ত্ৰপাতিৰ নগৰ বনাবলৈ কিয় সংকল্প লোৱা হৈছে। এতিয়া উত্তৰটো হ'ল গ নম্বৰ उत्तर अपना देश भारत किसी से कम न रहे इसलिए यह संकल्प लिया गया है। এতিয়া মই এইটো প্ৰশ্নৰ উত্তৰ অলপমান বেলেগ ধৰণে লিখি দিম। তোমালোকে যিকোনো এক ধৰণে লিখিলে হ'ব। এতিয়া মই উত্তৰটো লিখি দিছো। 3 নম্বৰৰ গ নম্বৰ उत्तर अपने देश को मशीनों का नगर बनाने का संकल्प इसलिए लिया गया है ताकि अपना देश भारत किसी से कम न रहे। ইয়াৰ পৰা যিকোনো এটা উত্তৰ লিখিলে হ'ব। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল भारत के अलावा हमारे देश को और किन किन नामों से जाना जाता है। ইয়াৰ অৰ্থটো হ'ল ভাৰত নামৰ উপৰিও আমাৰ দেশখনক আৰু কি নামেৰে জনা যায়। এতিয়া উত্তৰটো মই ইয়াতে লিখি দিছো। খ নম্বৰ उत्तर भारत के अलावा हमारे देश को हिंदुस्तान, भारतवर्ष, इंडिया, हिंद आदि नामों से जाना जाता है। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো হ'ল अपना तिरंगा ऊंचा रखने के लिए क्या करना जरूरी है। ইয়াৰ অৰ্থটো হ'ল আমাৰ জাতীয় পতাকাখন উচ্চ কৰি ৰাখিবলৈ আমি কি কৰা উচিত। এতিয়া উত্তৰটো হ'ব 9 नंबर उत्तर अपना तिरंगा ऊंचा रखने के लिए हमें अपने देश के लिए कुछ ऐसा कार्य करना होगा जिससे देश का ऊंचा नाम हो और हमारे भारत का तिरंगा ऊंचाई पर लहराता रहे। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো হ'ল तुम्हारी मंजिल क्या है, तुम कैसे उस मंजिल तक पहुँचोगे। ইয়াৰ অৰ্থটো হ'ল তোমাৰ জীৱনৰ লক্ষ্য কি, তুমি কেনেদৰে তোমাৰ লক্ষ্যত উপনীত হ'বা। এতিয়া উত্তৰটো হ'ল 6 নম্বৰ उत्तर
मेरी मंजिल है देश की अच्छी नागरिक बनना, देश के प्रति समर्पित होकर अपने दायित्व और कर्तव्यों को अच्छे से पालन करके मैं अपनी मंजिल तक पहुँच पाऊंगी। ইয়াৰ পিছত 3 নম্বৰৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল हरे भरे खेत भारत के किन प्रांतों में मिलते हैं लिखो। अर्थात সেউজীয়া খেতি পথাৰ ভাৰতবৰ্ষৰ কোন কোন ৰাজ্যত বা কোন কোন অঞ্চলত দেখিবলৈ পোৱা যায় লিখা। এতিয়া উত্তৰটো হ'ল 6 নম্বৰ উত্তৰ हरे भरे खेत भारत के असम, पंजाब, बिहार, उत्तर प्रदेश, पश्चिम बंगाल, हरियाणा, गुजरात आदि प्रांतों में मिलते हैं। এইবাৰ দিয়া আছে पाठ के आसपास। এতিয়া 1 নম্বৰ প্ৰশ্নটো হ'ল नीचे कुछ मशीनों के चित्र है, उन मशीनों के नाम और कहाँ इनका प्रयोग होता है लिखो। ইয়াৰ অৰ্থটো হ'ল তলত কেইটামান মেচিন বা যন্ত্ৰৰ ছবি আছে, এই মেচিনবোৰৰ নাম আৰু এইবোৰ ক'ত ব্যৱহাৰ হয় লিখা। এতিয়া ইয়াতে তিনিটা মেচিন দিয়া আছে। ক নম্বৰ মেচিনটো হ'ল ট্যাঙ্ক, খ নম্বৰত আছে হেণ্ড ট্ৰেক্টৰ আৰু গ নম্বৰত আছে এটিএম। এতিয়া এই মেচিনবিলাক ক'ত কেনেদৰে ব্যৱহাৰ হয়, এই মেচিনবিলাকৰ ব্যৱহাৰবিলাক মই তোমালোকক চমুকৈ লিখি দিম। पाठ के आसपास 1 नंबर उत्तर क नंबर टैंक। टैंक का प्रयोग देश की सुरक्षा के लिए युद्ध में होता है। ख नंबर हैंड ट्रैक्टर। हैंड ट्रैक्टर का प्रयोग खेत के मैदान में होता है। ग नंबर एटीएम। एटीएम का प्रयोग पैसा निकालने के लिए होता है। यार পৰা এইখিনি লিখি লবা। এইবাৰ 2 নম্বৰটো দিয়া আছে हमारे देश ने कृषि, उद्योग, तकनीकी समेत सभी क्षेत्रों में विकास किया है। तुम अपने सहपाठियों के साथ मिलकर कृषि व तकनीकी क्षेत्रों में देश की कामयाबी पर चर्चा करो। यार অসমীয়া অৰ্থটো হ'ল আমাৰ দেশখনে কৃষি, উদ্যোগ, প্ৰযুক্তিবিদ্যা আদি সকলো বিভাগতেই বিকাশ লাভ কৰিছে। তুমি তোমাৰ সহপাঠীৰ সৈতে লগ হৈ কৃষি আৰু প্ৰযুক্তিবিদ্যাত আমাৰ দেশৰ সফলতাৰ বিষয়ে আলোচনা কৰা। এতিয়া মই এই প্ৰশ্নটোৰ উত্তৰটো লিখি দিম। पाठ के आसपास 2 नंबर उत्तर कृषि क्षेत्र। कृषि क्षेत्र में हमारे देश भारत ने उल्लेखनीय सफलता हासिल की है, जहां यह दुनिया का सबसे बड़ा दूध, दाल और मसाला उत्पादक है। साथ ही गेहूं, चावल और कपास के तहत सबसे बड़ा क्षेत्र है। यार पिছত মই লিখিম तकनीकी क्षेत्र। तकनीकी क्षेत्र में हमारे देश भारत ने उल्लेखनीय प्रगति की है। हमारे देश ने स्वदेशी तकनीक से उपग्रहों का निर्माण किया, परमाणु क्षमता हासिल की और डिजिटल भुगतान में क्रांति लाई है। यार पिছত 3 नंबरটো দিয়া আছে प्रस्तुत गीत में भारतवर्ष को शांति की नगरी कहा गया है। नीचे हमारे देश के कुछ शांति ऋतु के चित्र दिए गए हैं। इन चित्रों को पहचानो एवं उनके बारे में 5 ही दिए गए स्थानों में लिखो। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো হ'ব এই গীতটোত ভাৰতবৰ্ষক শান্তিৰ নগৰী বুলি কোৱা হৈছে। তলত আমাৰ দেশৰ কেইগৰাকীমান শান্তিৰ উত্তৰ ছবি দিয়া আছে। এই ছবিসমূহ চিনাক্ত কৰা আৰু তেওঁলোকৰ বিষয়ে কাষত থকা খালী ঠাইসমূহত লিখা। এতিয়া ইয়াতে আমাৰ দেশৰ 3 গৰাকী শান্তিদূতৰ ছবি দিয়া আছে। শান্তিদূত মানে হৈছে যিয়ে শান্তিৰ বাৰ্তা কঢ়িয়াই আনে। এতিয়া ইয়াতে প্ৰথম গৰাকী হ'ল গৌতম বুদ্ধ, তাৰ পিছত আছে মহাত্মা গান্ধী আৰু একেবাৰে শেষত আছে মাদাৰ টেৰেছা। এতিয়া মই এওঁলোকৰ বিষয়ে তোমালোকক চমুকৈ লিখি দিম। पाठ के आसपास 3 নম্বৰ उत्तर प्रथमते मैं लिखिছো गौतम बुद्धर विषय। गौतम बुद्ध का जन्म ईसा पूर्व 563 में बैशाख पूर्णिमा के दिन कपिलवस्तु नामक स्थान पर हुआ था। उनके बाल्यकाल का नाम सिद्धार्थ था। वे बौद्ध धर्म के प्रवर्तक थे। यार पिছত मैं लिखिम महात्मा गांधीर विषय। महात्मा गांधी का पूरा नाम मोहनदास करमचंद गांधी। उनका जन्म 2 अक्टूबर 1869 को
गुजरात के पोरबंदर गांव में हुआ था। महात्मा गांधी हिंसा के विरोधी थे। उन्होंने सदैव अहिंसा का रास्ता अपनाने पर जोर दिया। এইবাৰ ইয়াৰ পিছত মই লিখিম মাদাৰ টেৰেছাৰ বিষয়ে। मदर टेरेसा एक महान समाज सेविका और परोपकारी महिला थी। उनका जन्म 24 अगस्त 1910 को मैसेडोनिया की राजधानी स्कुप्जे शहर में हुआ था। তোমালোকে অলকৰ বিষয়ে ইয়াৰ পৰা সমকৈ লিখি লবা। এইবাৰ দিয়া আছে ভাষা অধ্যয়ন। এতিয়া 1 নম্বৰটোত শব্দ এটাৰ বৰ্ণ বিচ্ছেদ কৰি দেখুৱাইছে। ইয়াতে বঢ়াওঙ্গা শব্দটোত থকা স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবিলাক এটা এটাকৈ ভাঙি ভাঙি লিখি দেখুৱাইছে। এতিয়া ইয়াতে তলত কেইটামান শব্দ দিয়া আছে। এই শব্দকেইটা আমি বৰ্ণ বিচ্ছেদ কৰিব লাগিব, অৰ্থাৎ এই শব্দকেইটাত থকা স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবিলাক বেলেগ বেলেগকৈ লিখিব লাগিব। এতিয়া মই ইয়াতে তোমালোকক এই শব্দকেইটাৰ বৰ্ণ বিচ্ছেদ কৰি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা। এইবাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল आओ শব্দকে শুদ্ধ ৰূপ লিখো, অৰ্থাৎ শব্দবোৰ শুদ্ধকৈ লিখো আহা। এতিয়া ইয়াতে কেইটামান শব্দ অশুদ্ধকৈ লিখা আছে। পিয়াৰ, বনুগা, দুনিয়া আৰু মচিনি। এতিয়া এই শব্দবিলাক শুদ্ধকৈ লিখিব লাগিব। প্ৰথমটো তোমালোকক লিখি দিছে পিয়াৰ শব্দটো, আৰু বাকি কেইটা মই শুদ্ধকৈ লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এইবাৰ আৰু কেইটামান শব্দ ইয়াতে ভুলকৈ দিয়া আছে। সেইকেইটা হৈছে চলুংগা, পায়েংগে, পাপি আৰু গিৰনে। এতিয়া এই শব্দকেইটাও মই ইয়াতে শুদ্ধকৈ লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই চাই এই শব্দকেইটা শুদ্ধকৈ লিখি ল'বা। ইয়াৰ পিছত দিয়া আছে যোগ্যতা বিস্তাৰ। এতিয়া 1 নম্বৰ প্ৰশ্নটো হ'ল স্বৰ और व्यंजन वर्णों को सात कर निर्धारित जगहों में लिखो। ইয়াৰ অৰ্থটো হ'ল স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবোৰ বাছি উলিয়াই নিৰ্দিষ্ট ঠাইত লিখা। এতিয়া ইয়াতে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কিছুমান একেলগে সানমিহলি কৰি দিয়া আছে। ইয়াৰ পৰা এতিয়া আমি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবিলাক বেলেগ বেলেগকৈ লিখিব লাগিব। ইয়াতে খালী ঠাই দিয়া আছে। আমি বাওঁফালে লিখিব লাগিব স্বৰবৰ্ণবোৰ আৰু সোঁফালে লিখিব লাগিব ব্যঞ্জন বৰ্ণবোৰ। ইয়াতে মই এতিয়া তোমালোকক ধুনীয়াকৈ বাছি বাছি লিখি দিছোঁ। বাওঁফালে মই স্বৰবৰ্ণবিলাক লিখিছোঁ আৰু সোঁফালে ব্যঞ্জন বৰ্ণবিলাক লিখিছোঁ। তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা। এইবাৰ 2 নম্বৰটোত দিয়া আছে क्रम से संख्याएं भरकर नीचे के खाली चौखटों को पूरा करो। ইয়াতে কৈছে একাদিক্ৰমে সংখ্যাবোৰ লিখি তলত দিয়া খালী ঘৰবোৰ সম্পূৰ্ণ কৰা। এতিয়া ইয়াতে 1 পৰা 50 লৈকে হিন্দীৰ কিছুমান সংখ্যা ইয়াতে লিখি দিছে আৰু কিছুমান সংখ্যা লিখি দিয়া নাই। এতিয়া যিবিলাক সংখ্যা ইয়াতে লিখি দিয়া নাই সেই সংখ্যাবিলাক ইয়াতে আমি লিখিব লাগিব। এতিয়া মই তোমালোকক এই সংখ্যাবিলাক ইয়াতে লিখি দিম। ইয়াতে মই তোমালোকক তালিকাখন সম্পূৰ্ণ কৰি দিছোঁ। তোমালোকে ইয়াৰ পৰা গোটেইকেইটা সংখ্যা একাদিক্ৰমে লিখি লৈ তালিকাখন সম্পূৰ্ণ কৰিবা। এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল तुम लोग ऐसे ही और देशप्रेममूलक गीत इकट्ठे करो और गाने की कोशिश करो। অৰ্থাৎ তোমালোকে আন আন দেশপ্ৰেমমূলক গীতসমূহ সংগ্ৰহ কৰা আৰু গাবলৈ চেষ্টা কৰা। এতিয়া মই ইয়াতে তোমালোকক सारे जहाँ से उत्साह हिंदुस्ता हमारा এই গীতটো সংগ্ৰহ কৰি দিছোঁ। তোমালোকে এই গীতটো ইয়াৰ পৰা লিখি ল'বা আৰু যিবিলাক দেশপ্ৰেমমূলক গীত আছে তোমালোকে সেই গীতবিলাক নিজে নিজে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত দিয়া আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने। অৰ্থাৎ পাঠটোত থকা কেইটামান শব্দৰ অৰ্থ জানো আহা। এতিয়া ইয়াতে পাঠটোৰ পৰা কেইটামান শব্দৰ অৰ্থ লিখি দিছে। তোমালোকে এই শব্দৰ অৰ্থ কেইটা ভালদৰে মনত ৰাখিবা, ইয়াৰ পৰা পৰীক্ষাত আহিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা আৰু লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। আৰু যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।